ৰাতি ৮ বাজিছে। হস্পিটালত ডেড বডি থকা ৰুমটোত বাহিৰৰ পৰা এটা প্ৰকাণ্ড তলা মাৰি থোৱা আছে। অলপ পিছতে দৰজাখন কঁপি উঠিল। তাৰ পাছতে দৰজাখন যেন ভিতৰৰ পৰা কোনোবাই ঠেলি দিছে তেনেকুৱা অনুমান হ'ল। কিন্তু আচৰিত, ডেড বডি থকা ৰুমৰ ভিতৰৰ পৰা দৰজাখন কোনে ঠেলিব? তাততো সকলো মৰাশহে আছে। মোৰ বয়স 10 বছৰ। মোৰ মায়ে এইখন হস্পিটালতেই কাম কৰে। আমাৰ ঘৰ হস্পিটালৰ পৰা বেছি দূৰত নহয়। সেইবাবে প্ৰায়ে মই স্কুলৰ পৰা অহাৰ পিছত মাক লগ কৰিবলৈ হস্পিটাললৈ আহোঁ। আজিও মই মাক লগ কৰিবলৈ হস্পিটাললৈ আহিছিলোঁ। তেতিয়া মায়ে মোক 10 টকা দিলে ফুচকা খাবলৈ। মই ভাবিলোঁ ঘৰলৈ যাওঁতে একেবাৰে ফুচকা খাই যামগৈ। মই যিহেতু প্ৰায়ে হস্পিটাললৈ আহোঁ, সেইবাবে ইয়াত কাম কৰা সকলোৱে মোক চিনি পায়। মোৰ লগত হাঁহি মাতি ধেমালিও কৰে। হস্পিটালত কাম কৰা ছিকিউৰিটি দাদা এজনৰ বাইকতে মই অলপ আগবাঢ়ি গৈ ফুচকা দোকানৰ ওচৰত নামি দিলোঁ। তেতিয়া যিহেতু আবেলি সময় হৈছিল, সেইবাবে ফুচকাৱালাৰ ওচৰত বহুত ভিৰ আছিল। মই অলপ সময় ৰ'ব লগা হ'ল। মই ৰৈ থকা সময়তেই মোৰ চিনাকি দাদা এজন আগবাঢ়ি আহি মোক চাহ খাবলৈ লগ ধৰিলে। ময়ো না নকৰিলোঁ। হোটেলত সোমাই আমি দুয়ো চাহ মিঠাই খাই ল'লোঁ। তাৰপিছত হোটেলৰ পৰা ওলাই আহি মই ফুচকা খাই ঘৰলৈ বুলি ৰাওনা হ'লোঁ। মইতো ঘৰলৈ গৈছিলোঁ, কিন্তু ই কি? মই কেনেকৈ হস্পিটালৰ মৰ্গৰ ভিতৰত সোমালোহি মৰাশবোৰৰ লগত? মোৰ গাটো কিবা অবস যেন লাগি আছিল। মই যেন গভীৰ টোপনিৰ পৰাহে উঠিছোঁ, মোৰ এনে লাগিছে। চকু মেলিয়ে মই যেতিয়া অন্ধকাৰ ৰুমটোৰ মাজত বগা কাপোৰেৰে ঢকা মৃতদেহবোৰ দেখিলোঁ, ভয় আৰু আতংকত মোৰ সৰ্বশৰীৰ থৰথৰকৈ কঁপিবলৈ ধৰিলে। মোৰ এনে লাগিল যেন মই চিঞৰিলে মৃতদেহবোৰ জাগ্ৰত হৈ মোৰ ডিঙি চেপি ধৰিবহি। লাহে লাহে মই মৃতদেহবোৰৰ মাজে মাজে দৰজাখনৰ ফালে আগবাঢ়ি আহিলোঁ আৰু যিমান পাৰোঁ গাৰ জোৰেৰে দৰজাখন ঠেলিবলৈ ধৰিলোঁ। এইবাৰ মই যিমান পাৰোঁ দৰজাখনত ঢকিয়াই ঢকিয়াই কোন আছে দৰজাখন খুলি দিয়ক বুলি কিছু সময় চিঞৰাৰ পিছতহে মনত পৰিল। দৰজাখনততো সদায় প্ৰকাণ্ড তলা এটা মাৰি থোৱা থাকে আৰু এইফালে সাধাৰণতে মৰ্গৰ ছিকিউৰিটিজনৰ বাহিৰে প্ৰয়োজন নহ'লে কোনো নাহে। সেইবাবে মই কোনোবাই যে মোক দৰজা খুলি দিব সেই আশা ত্যাগ কৰি বাহিৰলৈ কেনেকৈ ওলাই যাব পাৰি তাৰ উপায় চিন্তা কৰিলোঁ। চিন্তা কৰি থাকোঁতে ৰুমটোত থকা খিৰিকীখন মোৰ চকুত পৰিল। খিৰিকীখন মই ঢুকি পোৱা অৱস্থাত নাছিল আৰু সেই খিৰিকীখন খোলা নহয় বাবে তাৰ হুককেইটা মামৰে ধৰি টান হৈ পৰিছিল। মই ৰুমৰ ভিতৰতে থকা এখন বেঞ্চ টানি আনি তাৰ ওপৰত উঠি খিৰিকীখন খুলিবলৈ চেষ্টা কৰিলোঁ। এটা সময়ত খিৰিকীখন খোল খালে যদিও বাহিৰলৈ চাই দেখোঁ যে বাহিৰত আন্ধাৰ। লাইটৰ চিলমিল পোহৰহে তাত পৰিছেহি। তাকো খিৰিকীৰ পৰা জাপ দিবলৈও মাটি বহুত তলত। তথাপি বুকুত সাহস বান্ধি মই চকুকেইটা মুদি লৈ এটা জাপ দিলোঁ। কিন্তু মোৰেই দুৰ্ভাগ্য, মই তলত ইমানেই বেয়াকৈ পৰিলোঁ যে মই সংজ্ঞাহীন হৈ পৰিলোঁ। লগতে মোৰ ভৰি এটাতো অলপ দুখ পালোঁ। মায়ে কোৱা মতে মোক ঘৰত নাপায় সন্দেহবশতঃ মোক যেতিয়া ৰাতি হস্পিটালত বিচৰা হৈছিল, তেতিয়া সংজ্ঞাহীন অৱস্থাত মোক উদ্ধাৰ কৰে। মই এতিয়া হস্পিটালৰ এখন বেডিঙত। মোৰ লগত প্ৰকৃততে কি হৈছিল এতিয়ালৈকে মই মনত পেলাব পৰা নাই। মাথো হোটেলত খোৱা, ফুচকা খোৱা, তাৰপিছত ঘৰলৈ যোৱা, এইখিনিলৈকে মোৰ মনত আছে। কিন্তু মই ঘৰ পাইছিলোগৈ নে নাই সেই কথা এতিয়াও মোৰ মনত নাই। কিন্তু এতিয়াও মোৰ মূৰটো কিবা গধুৰ গধুৰ লাগিয়ে আছে। আজি মোৰ ব্লাড টেষ্টৰ ৰিজাল্ট আহিব। আচলতে মোৰ লগত সেইদিনা কি ঘটিছিল তাক উলিয়াবলৈকে মোৰ শৰীৰৰ বহুতো কিবাকিবি পৰীক্ষা কৰি থকা হৈছে। অৱশেষত অলপ আগতেই মোৰ ব্লাড টেষ্টৰ ৰিপৰ্ট আহিল। মোৰ শৰীৰত পোৱা গৈছে নিচাযুক্ত ঔষধৰ উপস্থিতি। যেতিয়া মই ৰিপৰ্ট পালোঁ তেতিয়াহে মনলৈ আহিল। প্ৰকৃততে মোক সেইদিনা হোটেলত দাদাজনে চাহ মিঠাই খাবলৈ যাওঁতেই হয়তো তাৰ লগত কিবা নিচাযুক্ত দ্ৰব্য মিহলাই দিছিল। হয়তো তেওঁ মোৰ ওপৰত আগৰ পৰাই নজৰ ৰাখিছিল আৰু সেইদিনা মোৰ লগত কিবা অঘটন কৰাৰ উদ্দেশ্যৰেই পৰিকল্পিতভাৱে মোক প্ৰথমে নিচাযুক্ত দ্ৰব্য খুৱাই মনে মনে লুকুৱাই ৰাখিছিল হস্পিটালৰ মৰ্গত। নিশ্চয় তাত হস্পিটালৰ মানুহ জড়িত আছে। যিয়েই মোৰ লগত এনেকুৱা কৰিছিল তেওঁ হয়তো বাট চাইছিল ৰাতি হোৱালৈ। কিন্তু মোৰ ভাগ্য ভাল আছিল। সিহঁতি মোৰ লগত কিবা এটা কৰাৰ আগেয়ে মই জ্ঞান ঘূৰাই পালোঁ আৰু উপস্থিত বুদ্ধি খটুৱাই মই বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হ'লোঁ। সেইবাবে আমি চিনাকি হ'লেও কাকো কেতিয়াও বিশ্বাসত ল'ব নালাগে। প্ৰিয় শ্ৰোতাসকল, আজিলৈ ইমানতে সামৰিছোঁ। আকৌ আহিম অন্য এটি কাহিনীৰ সৈতে। সম্পূৰ্ণকৈ শুনাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ জনালোঁ।